অসমৰ দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ এক গৌৰৱময় যাত্ৰাৰ মই ৭৬তম গণৰাজ্য দিৱসৰ ডিব্ৰুগড় জিলাবাসীৰ লগতে সমগ্ৰ অসমবাসী তথা দেশবাসীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিহাসে গৰকা ডিব্ৰুগড় অসমৰ এখন প্ৰধান প্ৰশাসনিক তথা বাণিজ্যিক নগৰী। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত ডিব্ৰুগড়ে ৰাজ্যখনৰ দ্ৰুত গতিত বৰ্ধিত অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষমতাক প্ৰতিনিধিত্ব কৰে। ডিব্ৰুগড় চহৰৰ বৰ্ধিত গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ৰাজ্য চৰকাৰে ডিব্ৰুগড় চহৰখনক ইতিমধ্যে দ্বিতীয় পৌৰ নিগম হিচাপে আমাৰ ৰাজ্যৰ দ্বিতীয় পৌৰ নিগম হিচাপে ঘোষণা কৰিছিলে। আজি এনে এখন ঐতিহ্যপূৰ্ণ নগৰীত প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভিত্তিত আয়োজন কৰা গণতন্ত্ৰ দিৱসৰ পতাকা উন্মোচন কৰিবলৈ পাই মই নিজেই সৌভাগ্যৱান বুলি বিবেচনা কৰিছোঁ। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ যাত্ৰাত আজিৰ দিনটো এক প্ৰথম পদক্ষেপ। 2027 চনৰ পৰা ডিব্ৰুগড়ত অসম বিধানসভাৰ একোখনকৈ অধিৱেশন প্ৰতি বছৰে অনুষ্ঠিত হ'ব আৰু অহা বছৰ 25 জানুৱাৰীৰ দিনটোত ডিব্ৰুগড়ত অসম বিধানসভাৰ স্থায়ী ভৱনৰ নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মই বিশ্বাস কৰোঁ চাওঁতে চাওঁতে অহা 3 বছৰৰ ভিতৰত ডিব্ৰুগড় ভাৰতবৰ্ষৰ ভিতৰতে এখন প্ৰসিদ্ধ মহানগৰলৈ ৰূপান্তৰ হ'ব। ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ দিনটোত মই জাতিৰ পিতা মহাত্মা গান্ধীৰ আৰু স্বাধীনতা সংগ্ৰামত যিসকলে চৰম ত্যাগ আৰু অক্লান্ত শ্ৰম পৰিশ্ৰমেৰে আমাৰ দেশক সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে সক্ষম হৈছিল তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। স্বাধীনতা সংগ্ৰামৰ সেনানী আৰু শ্বহীদসকললৈ কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ মই মোৰ অশ্ৰু অঞ্জলি আৰু শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। ভাৰতবৰ্ষৰ সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ সভাপতি মহান আইনজ্ঞ তথা ৰাজনীতিবিদ ডক্টৰ ভীমৰাওজী আম্বেদকাৰ সমন্বিতে সংবিধান প্ৰণয়নৰ সৈতে জড়িত নেতাসকলকো মই শ্ৰদ্ধাৰে আজিৰ দিনটোত স্মৰণ কৰিছোঁ। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিল, আজি ২৬ জানুৱাৰী, অ মোৰ দেশৰ নৰনাৰী, কায় বাক্য মনে সচিতে সপোনে, দেশ প্ৰাণতাৰ অনলেৰে জাতীয় ৰাষ্ট্ৰীয় চেতনাৰে তোলা দাবানল উজাৰি, উন্মাদী উত্তাল তৰংগ দেশৰ বিৰাট জনতাৰ মহাসমুদ্ৰত উতলাই তোলা, তেহে হ'ব দেশ শত্ৰুৰ আক্ৰমণবোৰ নাইকিয়া, নিৰাপদ হ'ব ৰক্ষা পৰিব দেশ আৰু জাতি বিনন্দিয়া। অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাৰ এই পংক্তিৰে মই আজি ২৬ জানুৱাৰীৰ দিনটোত গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ আমাৰ ৰাষ্ট্ৰখনক এখন বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ অমৃত যাত্ৰাৰ সহযোগী হ'বলৈ অসমবাসী ৰাইজক
আহ্বান জনাইছোঁ। 1950 চনৰ আজিৰ দিনটোতে আমাৰ দেশ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰত পৰিণত হৈছিল। সেই সময়ৰ পৰা আধুনিক ভাৰতবৰ্ষৰ নিৰ্মাণ আৰু গণতান্ত্ৰিক প্ৰমূল্যৰে দেশখনক আগুৱাই দিয়াত এক অনন্য মাৰ্গদৰ্শক হিচাপে ভাৰতৰ সংবিধানে যুগান্তৰকাৰী ভূমিকা পালন কৰি আহিছে। সমতা আৰু সামাজিক ন্যায়ৰ বাবে ভাৰতীয়সকলৰ সুদূৰ প্ৰসাৰী সংগ্ৰামৰ উৎকৃষ্ট ফচল হৈছে দেশৰ এই সংবিধান। ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু সামাজিক জীৱন পৰিক্ৰমাত বাবা চাহেব আম্বেদকাৰৰ নাম চিৰ যুগমীয়া হৈ আছে ভাৰতৰ সংবিধানৰ মূল ৰূপকাৰ হিচাপে। সংবিধান সভাত আম্বেদকাৰৰ অন্তৰ্ভুক্তি আছিল যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ। সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্বাচিত কৰা 294 জন সদস্যৰ প্ৰথম তালিকাত আম্বেদকাৰৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল। পূৰ্ব বংগৰ দলিত নেতা যোগেন্দ্ৰনাথ মণ্ডলে নিজৰ স্থানত আম্বেদকাৰৰ নাম প্ৰস্তাৱ কৰাৰ পিছতহে তেওঁ এই ঐতিহাসিক পদক্ষেপৰ অংশ হ'বলৈ সুযোগ পাইছিল। আম্বেদকাৰৰ অন্তৰ্ভুক্তিৰ সম্পৰ্কত পণ্ডিত নেহেৰুৱে উল্লেখ কৰা এক বাক্য আজি মোৰ মনলৈ আহিছে। পণ্ডিত নেহেৰুৱে কৈছিল, ট্ৰাবল মেকাৰ বা অশান্তি সৃষ্টিকাৰী বুলি আম্বেদকাৰক তেওঁ সংবিধান সভাৰ বাহিৰত ৰাখিবলৈ চেষ্টা কৰিছিল। নেহেৰুৱে সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ সভাপতি হিচাপে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ ছাৰ আইনভৰ জেনিংছৰ নাম প্ৰস্তাৱ কৰিছিল। মহাত্মা গান্ধীয়ে আম্বেদকাৰৰ ব্যতিক্ৰমী মেধা আৰু সামৰ্থ্যৰ ওপৰত আস্থা প্ৰকাশ কৰি নেহেৰুৰ মতৰ বিপৰীতে অৱস্থান কৰে। গান্ধীৰ এই সিদ্ধান্তৰ সাৰ্থকতা প্ৰমাণ কৰি আম্বেদকাৰৰ নেতৃত্বত ন্যায়, সমতা আৰু ভাতৃত্ববোধেৰে পঠিত এখন সংবিধান আজি আমাৰ দেশে লাভ কৰিলে। আম্বেদকাৰৰ প্ৰচেষ্টাত ভাৰতীয় সংবিধানক আজি আমি সংকীৰ্ণতাৰ উৰ্ধৰ উদাৰ সমাজৰ পৃষ্ঠপোষক এখন দলিল ৰূপে লাভ কৰিছোঁ। ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত হোৱা 17 নম্বৰ অনুচ্ছেদটোৱে আমাক এখন উদাৰমনা সংবিধান উপহাৰ দিছে। এই অনুচ্ছেদে ভাৰতীয় সমাজৰ অস্পৃশ্যতাক সমূলেঞ্চে নস্যাৎ কৰি সমতাৰ দাৰ্শনিক দৃষ্টিভংগীক সুনিৰ্দিষ্ট আইনী ব্যৱস্থালৈ ৰূপান্তৰ কৰিলে। ভগৱান গৌতম বুদ্ধ, ৰামানুচাৰ্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, কবিৰ, সন্ত তুকাৰাম, ৰাজা ৰামমোহন ৰায়, স্বামী দয়ানন্দ সৰস্বতী, মহাত্মা জ্যোতিৰাও ফুলে আৰু মহাত্মা গান্ধীৰ দৰে মহান চিন্তাবিদ আৰু সংস্কাৰকসকলে সামাজিক অন্যায় আৰু অস্পৃশ্যতাক প্ৰত্যাহ্বান জনাইছিল এনে এক মহান আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ। আম্বেদকাৰে ন্যায় আৰু সমতাৰ নীতি সংবিধানত সন্নিৱিষ্ট কৰি এই যুঁজখনক প্ৰাতিষ্ঠানিক ৰূপ ইনষ্টিটিউচনেলাইজ কেৰেক্টাৰ দিবলৈ সক্ষম হৈছিল। গণৰাজ্য দিৱসৰ এই পবিত্ৰ দিনটোত আমাক আম্বেদকাৰৰ ওপৰত চিন্তা চৰ্চা কৰি অস্পৃশ্যতাৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম আৰু সামাজিক ন্যায়ৰ প্ৰতি তেওঁৰ ব্যাপক দৃষ্টিভংগীৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ স্বীকাৰ কৰিবলৈ এক বিশেষ সুযোগ প্ৰদান কৰিছে। সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ পৰা আগুৱাই ভাৰতীয় সংবিধানৰ মূল ৰূপকাৰলৈ ডক্টৰ আম্বেদকাৰৰ সুদীৰ্ঘ যাত্ৰা কেৱল এক প্ৰেৰণাদায়ক কাহিনীয়েই নহয়, দেশবাসীৰ বাবে এক মহান
কৰ্মযজ্ঞৰো আহ্বান। অস্পৃশ্যতাৰ বিৰুদ্ধে আম্বেদকাৰৰ যুঁজখন কেৱল দলিত নিপীড়িত শ্ৰেণীৰ যুঁজ নাছিল, এই যুঁজ আছিল ভাৰতৰ আত্মা, ভাৰতৰ সোল সুৰক্ষিত কৰাৰ যুঁজ। এই যুঁজে প্ৰজন্মৰ পিছত প্ৰজন্মক অধিক ন্যায়পৰায়ণ আৰু সমতাপূৰ্ণ সমাজৰ সপোন দেখিবলৈ আৰু তাক নিশ্চিত কৰিবলৈ প্ৰেৰণা যোগাই আহিছে। মই আজিৰ এই পবিত্ৰ দিনটোত পুনৰ এবাৰ ভাৰতৰ সংবিধানৰ ৰূপকাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আমাৰ যুৱক সমাজক আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত স্বচ্ছ নিযুক্তিৰে আজি আমাৰ ৰাজ্যখনে সমগ্ৰ দেশৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এটা নিযুক্তি পৰীক্ষা হৈ যোৱাৰ পিছত পৰীক্ষাটোৰ OMR, পৰীক্ষাটোৰ এনচাৰ কি আৰু স্বচ্ছ পৰীক্ষাৰে অসমৰ দুখীয়া, আৰ্তজন আৰু বঞ্চিত শোষিত জনৰ বাবে আজি অসম প্ৰদেশ, আমাৰ ৰাজ্যখন এক আশাৰ বন্তিলৈ ৰূপান্তৰিত হৈছে। 1,25,000 নিযুক্তিৰ পিছত এই বছৰটোতে আৰু 50,000 নিযুক্তি স্বচ্ছতাৰে আমি প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু 2025 চনৰ ভিতৰতে আমি সেই নতুন কীৰ্তিমান স্থাপন কৰিম। যিসকলে চৰকাৰী চাকৰিৰ পৰিৱৰ্তে উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাক আদৰি লৈছে, তেওঁলোকৰ বাবে 2 লাখ টকাকৈ ঋণ আৰু সাহায্যৰে আমি 2 লাখ যুৱকক আত্মনিৰ্ভৰ অসমৰ পথ প্ৰদৰ্শক হিচাপে নিৰ্মাণ কৰিব বিচাৰিছো।